নমস্কাৰ আৰম্ভ কৰিছো দিনটোৰ তাৎপৰ্য আজি 24 জানুৱাৰী অসমীয়াৰ লেখেৰে মাঘ মাহৰ 10 তাৰিখ আজি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস 1950 চনৰ আজিৰ দিনটোতেই ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন গণ মন অধিনায়ক শীৰ্ষক গীতটোক ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে ঘোষণা কৰা হৈছিল 1857 চনৰ আজিৰ দিনটোতেই দক্ষিণ এছিয়াৰ প্ৰথমখন আধুনিক শিক্ষাৰ বিশ্ববিদ্যালয় কলিকতা বিশ্ববিদ্যালয় আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছিল 1862 চনৰ আজিৰ দিনটোতেই ৰোমানিয়াৰ ৰাজধানী হিচাপে বুখাৰেষ্টক মান্যতা প্ৰদান কৰা হৈছিল 1945 চনৰ আজিৰ দিনটোতেই ভাৰতৰ চলচ্চিত্ৰ পৰিচালক সুভাষ ঘাইৰ জন্ম হৈছিল 1922 চনৰ আজিৰ দিনটোতেই ভাৰতীয় শিক্ষাবিদ তথা বিজ্ঞানী ৰাজেশ্বৰী চেটাৰ্জীৰ জন্ম হৈছিল 1739 চনৰ আজিৰ দিনটোতেই পেছোৱা বীৰ সীমাঞ্জী আপ্পাই পৰ্তুগীজক হৰুৱাই তাৰাপুৰ দুৰ্গ পুনৰুদ্ধাৰ কৰিছিল 1963 চনৰ আজিৰ দিনটোতেই ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া তথা অসমৰ প্ৰাক্তন ডিজিপি ভাস্কৰ জ্যোতি মহন্তৰ জন্ম হৈছিল 1965 চনৰ আজিৰ দিনটোতেই ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী সাহিত্যৰ নোবেল বঁটা বিজয়ী উইনষ্টন চাৰ্চিলৰ মৃত্যু ঘটিছিল 1966 চনৰ আজিৰ দিনটোতেই ভাৰতীয় নিউক্লিয় পদাৰ্থ বিজ্ঞানী হোমী জাহাংগীৰ ভাভাৰ মৃত্যু হৈছিল 2011 চনৰ আজিৰ দিনটোতেই ভাৰতৰ শাস্ত্ৰীয় সংগীতৰ শিল্পী ভীমসেন যোশীৰ মৃত্যু ঘটিছিল 1980 চনৰ আজিৰ দিনটোতেই অসমৰ এজন অন্যতম ৰাজনৈতিক নেতা তথা স্বাধীনতাৰ পূৰ্বতেই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ছবিলাল উপাধ্যায়ৰ মৃত্যু ঘটিছিল